নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰখনত দেখিবলৈ পাব ৰত্ন আৰু পাজিয়ে সোণ আৰু শেৱালিক ক'তো বিচাৰি নাপায়। অৱশেষত ঘৰলৈ আহিব আৰু ঘৰলৈ আহি দেউতাকক সোণ আৰু শেৱালিৰ যে এক্সিডেণ্ট হৈছে আৰু সিহঁতৰ যে মৃত্যু হৈছে সেই কথাটো দেউতাকৰ আগত কোৱা দেউতাক আচৰিত হৈ পৰিব। দেউতাকে এইটো কেতিয়াও হ'বই নোৱাৰে, সিহঁতে মোক এনেকৈ এৰি থৈ যাবই নোৱাৰে, সিহঁতে মোক বুঢ়া বয়সত চাম বুলি কৈছিলে, এতিয়া সিহঁতে মোক এনেকৈ এৰি যাব নোৱাৰে, সিহঁত ঘূৰি আহিবই লাগিব, সিহঁতে মোক ঠগালে বুলি ৰত্নৰ দেউতাকে ৰত্নৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডই আদ্যাই মাক দেউতাক উভতি আহিব বুলি ভাত নোখোৱাকৈ ৰখি থাকিব আৰু অনুৱে ৰত্নৰ ওচৰলৈ গৈ এতিয়াও তাই বাট চাই আছে মাক দেউতাক আহিব বুলি। মই বাৰু তাইক এতিয়া কেনেকৈ কওঁ তাইৰ মাক দেউতাকৰ যে মৃত্যু হৈছে এই কথাটো শুনিলে তাই সহ্য কৰিব পাৰিবনে বুলি শুনি বহুত চিন্তাত পৰিব। এতিয়া বাৰু আদ্যাৰ কথাবোৰ গম পালে আদ্যাৰ বাৰু কি হ'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত পৰিয়ে সোণ আৰু শেৱালিৰ খবৰটো পাই পৰি আচৰিত হৈ পৰিব আৰু পৰিয়ে সিহঁতে কেৱল বেলেগৰ ভাল হোৱাটোৱে বিচাৰে, সিহঁতৰ লগত ভগৱানে কিয় এনেকুৱা কৰিলে বুলি পৰিয়ে বহুত কন্দা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।